নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টাইমছ গুৱাহাটীৰ বিশেষ অনুষ্ঠান আপোনাৰ কথাৰে। আজি আমালৈ এখন চিঠি পঠাইছে ডিম্পী কলিতাই শিৱসাগৰ নামটি চাৰিআলিৰ পৰা। আৰু তেওঁৰ কাহিনীটো হৈছে আশা আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া। শুনোৱা হওক তেওঁৰ কথাৰে। বিনি, একো এটা নোখোৱাকৈ শুই আছা যে? উঠাচোন উঠা, খাই লোৱা। আৰু তুমি এইবোৰ কি কাপোৰ পিন্ধি আছা কোৱাচোন? নতুন কইনা চাবলৈ মানুহবোৰ আহিছে, এনেকৈ অভিমান কৰি এইবোৰ কাপোৰ পিন্ধি থাকিব লাগেনে? মই কালিলৈকে তোমালৈ এযোৰ নতুন কাপোৰ আনি দিম দেই। বিনি, উঠা আকৌ। দিনৰ দিনটো ঘৰখনৰ কামবোৰ কৰি অকণমান সময় আহৰি নোপোৱা বিনিতাই বিচনাখনত পৰি দিয়াৰ লগে লগেই চিলমিলকৈ তাৰ কেতিয়ানো টোপনি আহিল গমেই নাপালে। হঠাৎ দিগন্ত আহি তাৰ কাষতেই বহিলহি। টোপনিতে চকু দুটা জোৰকৈ মেলি বিচনাৰ পৰাই দিগন্তৰ মুখলৈ চাই ৰ'ল তাই। দিগন্তৰ মৰমবোৰে যেন বিনিতাক আকৌ এবাৰ তাৰ প্ৰেমত মতলীয়া কৰিছে। কি যে আচৰিত এই মানুহটো। দিগন্তক লগ পোৱাৰ প্ৰথম দিনটো বিনিতাৰ চকুৰ আগত আজিও স্পষ্ট হৈ ভাহি থাকে। বিহু মঞ্চটোৰ পৰা নামি বৰ ভাগৰুৱা যেন অনুভৱ কৰিছিল দিগন্তই। ইফালে অটোগ্ৰাফ ল'বলৈ ল'ৰা ছোৱালীবোৰে হেতা ওপৰা কৰিছে। এনেকৈ মুহূৰ্তবোৰ সি মানুহবোৰৰ মৰম আৰু আত্মীয়তা দেখি যদিও সুখ পায়, তথাপিও কেতিয়াবা বৰ অস্বস্তি অনুভৱ কৰে। ক্ৰমান্বয়ে মানুহবোৰ কমি আহিছে। হঠাৎ তাৰ চকুত পৰিল সি বহি থকাৰ পৰা অলপ আঁতৰতে এজনী ছোৱালীয়ে কোলাত এটা বেগ লৈ তাৰ বিপৰীত দিশে চাই কাৰোবালৈ যেন অপেক্ষা কৰি আছে। হঠাৎ ল'ৰা এজন আহি তাৰ সৈতে কথা পতা শুনি দিগন্ত অলপ আগুৱাই গ'ল। ভণ্টি, তই ইমান সময় ইয়াতে বহি থাকিলি, গায়কজনৰ অট'গ্ৰাফ নললি কিয়? তেওঁৰ অট'গ্ৰাফটো ল'লে কি তেওঁ মোক গান গাবলৈ শিকাব নেকি? এনেই নাচি নাচি ভাগৰিছোঁ, তাতে ইমান মানুহবোৰে ভিৰ কৰিছে নহয়। দাদা, মোৰ বৰ টোপনি আহিছে দেই, ব'লা না সোনকালে ঘৰলৈ যাওঁ। ছোৱালীজনীৰ কথা শুনি দিগন্ত আচৰিত হ'ল। কি আচৰিত ছোৱালীও এইজনী, কেনেকৈ কৈছে? মনতে ভাবি ভাবি দিগন্ত আহি সিহঁতৰ ওচৰ পালেহি। তেতিয়াহে সি চিনিব পাৰিলে ল'ৰাজন পৰিচালনা সমিতিৰ সম্পাদক। তাক নিমন্ত্ৰণ কৰিবলৈ সি দিগন্তৰ ঘৰলৈ গৈছিল। হয়তো ছোৱালীজনী তাৰেই ভনীয়েক, বৰ ধুনীয়া নাচে। সি গান গাবলৈ মঞ্চত উঠাৰ আগেই তাৰ নৃত্য সি দেখিছিল। ল'ৰাজনে দিগন্তক দেখি ভনীয়েকৰ কথাবোৰ দিগন্তই শুনা বুলি ভাবি তেওঁ সতমত খালে। আপুনি বেয়া নাপাব দেই, আমাৰ এনেকুৱাই, ক'ত কি ক'ব লাগে একোৱেই নাজানে। নাই, মই আপোনাক একেবাৰে বেয়া পোৱা নাই, তেওঁৰ হয়তো বেছি টোপনি ধৰিছে। কিন্তু আপোনাৰ ভণ্টীয়ে বেছ ধুনীয়া নাচে দেই। দিগন্তই কথাটো কৈ শেষ কৰিবলৈ পালেহে ছোৱালীজনীয়ে তপৰাই মাতিলে, মই সৰুৰে পৰাই ভাল নাচোঁ। তাইৰ কথা শুনি ককায়েকে চেলাউৰি কোচাই তাইলৈ খঙেৰে চালে। দিগন্তই ছোৱালীজনীৰ মুখখন তেতিয়াহে ভালদৰে দেখা পালে। এখন মৰম লগা মুখ, সেন্দুৰৰ দৰে ৰঙা হৈ থকা গাল দুখন, তাতে বিহুৰ সাজত তাইক একেবাৰে সৰগৰ পৰি যেন লাগিছে। তাই কোৱাৰ দৰেই আন কোনোবাই কথা ক'লে দিগন্তৰ খংটো উঠিয়েই যায়। কিন্তু তাৰ স্পষ্টবাদী কথাবোৰত দিগন্তৰ কিবা এটা মৰম লাগি গ'ল। ছোৱালীজনীক প্ৰথম দেখাতেই কিবা আপোন আপোন লাগিছে, যেন বহু যুগৰে চিনাকি। আজি 25 বছৰে সি অনেক মানুহৰ সংস্পৰ্শত আহিছে, বহু ছোৱালীৰ সৈতে বহু সময় পাৰ কৰিছে, সাংস্কৃতিক ক্ষেত্ৰত বহু ছোৱালীৰ সৈতে মিলা মিছাও কৰিছে। কিন্তু প্ৰথম সাক্ষাততেই সেই অচিনাকি ছোৱালীজনীক দেখি দিগন্তৰ হৃদয়ত যি শিহৰণ সৃষ্টি হৈছে, সেয়া কোনোদিনেই সি অনুভৱ কৰিব পৰা নাই। অথচ তাৰ হৃদয়ত এক সুকীয়া স্থান লৈ লোৱা ছোৱালীজনীৰ বাবে তাৰ উপস্থিতি বিৰক্তিদায়ক হৈ পৰিছে। আপুনি বেয়া নাপায় যদি আমাৰ ঘৰলৈকে গৈ চাহ একাপ খাই আহক ব'লক। ছোৱালীজনীৰ ককায়েকৰ মাততহে দিগন্তই তেওঁৰ ফালে চকু ঘূৰালে। প্ৰথমে নাযাওঁ বুলি কৈছিল যদিও ল'ৰাজনে বেছিকৈ কোৱাত দিগন্তই সিহঁতৰ ঘৰলৈ গ'ল। সিহঁতৰ ড্ৰয়িং ৰুমত সজাই থোৱা চাৰ্টিফিকেটবোৰৰ পৰাহে সি জানিব পাৰিছিল ছোৱালীজনীৰ নাম বিনিতা। দিগন্তই ভাবিছিল হয়তো সিহঁতৰ ঘৰলৈ গ'লেও তাই দিগন্তৰ সৈতে একো কথা নাপাতিব। কিন্তু সি ভবাৰ দৰে একোৱেই নহ'ল। সিহঁতৰ ঘৰত তাই দিগন্তৰ সৈতে ভালদৰেই কথা বতৰা পাতিলে।
আনকি দিগন্তক আকৌ এদিন ভাত খোৱাকৈ আহিবলৈ নিমন্ত্ৰণো জনালে। তাৰ স্পষ্টবাদী কথাবোৰত মন ভৰি গৈছিল তাৰ। সেইদিনা সিহঁতৰ ঘৰৰ পৰা যাবলৈ লওঁতেই ককায়েকৰ ফোনৰ নম্বৰটো লৈ লৈছিল দিগন্তই। তেওঁলোকৰ ঘৰৰ পৰা বিদায় লৈ দিগন্তই ঘৰলৈ বুলি গাড়ীত বহিল। ইতিমধ্যে তাৰ লগত অহা ৰিদীপ মনজিতহঁতে গাড়ীত বহি সি অহালৈকে ৰৈ আছিল। সি অহাৰ লগে লগে মনজিতে চিঞৰি উঠিল, আমাৰ গায়ক আহি গ'লে, গাড়ী ষ্টাৰ্ট দে। ঐ দিগন্ত, আজি কিন্তু তামাম গালি দেই, মঞ্চ কপাই দিলি। দৰ্শকে বৰ ভাল পাইছে বুজিছ, তোৰ গানখিনি চব তোৰ অনুৰাগী হৈ গৈছে কিন্তু। মনজিতৰ কথা শুনি বাকীকেইটাই শিলশিলাই হাঁহিলে, কিন্তু দিগন্তই মাথো বিনীতাৰ কথাই ভাবি থাকিল। কি আচৰিত ছোৱালী, ধুনীয়া নাচে বুলি কোৱাত ভাবিছিলোঁ তাই ধন্যবাদ জনাব, কিন্তু ওলোটা মই সৰুৰে পৰাই ভাল নাচো কৈ দিলে। বৰ মৰম লগা এজনী স্পষ্টবাদী ছোৱালী তাই। হয়তো এইজনীয়েই দিগন্তৰ সপোনৰ কুঁৱৰী, কল্পনাৰ ৰাণী, যাক পাবলৈ দিগন্ত যেন ব্যাকুল হৈ পৰিছে। তাইৰ কথাবোৰ মনলৈ অহাত দিগন্তৰ মুখত অকস্মাতে এটা হাঁহি বিয়পি পৰিল। সেই দিনাৰে পৰাই বিনীতাই নজনাকৈ দিগন্তই বিনীতাৰ প্ৰেমত পৰিল। তাইক লগ পোৱাৰ হেঁপাহবোৰ যেন তাৰ দুগুণে বাঢ়িল। তাইৰ বিষয়ে জানিবলৈ সি তৎপৰ হৈছিল। নিজৰ মনটো ৰুধিব নোৱাৰি এদিন ককায়েকৰ সন্মুখতেই সি বিনীতাক বিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু সেইদিনা ককায়েকে তাক বৰ বেয়াকৈ কৈছিল। আনকি দিগন্তৰ সৈতে বিনীতাৰ ককায়েকৰ যি আত্মীয়তা গঢ় লৈ উঠিছিল, সেইদিনাৰ পৰা সেয়াও সম্পূৰ্ণৰূপে নাইকিয়া হৈছিল। দিগন্তই তেতিয়াৰে পৰা বৰ হতাশাত ভুগিছিল, কিন্তু মনে প্ৰাণে সদায় বিনীতাৰ ছবিকেই হৃদয়ত সি আঁকিছিল। তেনেদৰেই পাৰ হৈছিল ৩টা বছৰ। বিনীতাহঁতৰ বিহু মঞ্চলৈ তাক পুনৰবাৰ নিমন্ত্ৰণ কৰা হৈছিল। যদিও বৰ উৎসাহেৰে সি সেই নিমন্ত্ৰণ ৰক্ষা কৰিছিল, তথাপিও সি তাতকৈ বেছি আচৰিত হৈছিল। ভাবিছিল বিনীতাহঁতৰ গাঁওখনলৈ সি আৰু কোনোদিনেই যাব নোৱাৰিব, কাৰণ বিনীতাৰ ককায়েকেই এইবোৰ ক্ষেত্ৰত মুখ্য ভূমিকা লয়। গতিকে হৈ যোৱা ঘটনাবোৰৰ পাছত সি আকৌ দিগন্তক কিয় এনেদৰে নিমন্ত্ৰণ জনাব? মনত বহুতো ভয়, শংকা আৰু বিনীতাক আকৌ দেখা পোৱাৰ অযুত আশা লৈ সেইদিনা দিগন্ত বিনীতাহঁতৰ গাঁৱত উপস্থিত হৈছিল। তাত গৈ পোৱাৰ পাছতহে তাৰ ভাৱৰ অন্ত পৰিছিল। সেইদিনা তাত স্মৃতিস্বৰূপে বিহু মঞ্চটোৰ কাষতে মালা পিন্ধোৱা বিনীতাৰ ককায়েকৰ ফটোখনৰ তলত ধূপ চাকি দেখি আচৰিত হৈ যেতিয়া তাৰে কোনোবা এজন মানুহক প্ৰশ্ন কৰিছিল, তেতিয়াহে সি বুজিছিল যে অলপ দিনৰ আগতে কিবা এটা জটিল ৰোগত আক্ৰান্ত হৈ বিনীতাৰ ককায়েকৰ মৃত্যু হৈছে। সেইদিনা হাঁহিমুখীয়া বিনীতাৰ সেমেকা মুখখন দেখি অত বছৰে ৰৈ থকা দিগন্তৰ চকু পানীবোৰ আপোনা আপুনি বৈ গৈছিল। দুয়োকে সাৱৰি ধৰি আৱেগিক হৈ পৰিছিল। সেইদিনা দিগন্তই বিনীতাক পুনৰবাৰ সুধিছিল, বিনী, সঁচাকৈ কৈছোঁ, অত বছৰে তোমাক হৃদয়ৰ যি বিশেষ স্থানত ৰাখিছোঁ, আজীৱন তোমাৰ স্থান তাতেই। যদি তুমি সঁহাৰি দিয়া, চিৰজীৱনৰ বাবে আজিয়েই মই তোমাক মোৰ ঘৰলৈ লৈ যাবলৈ সাজু আছোঁ। অৱশেষত দুয়োৰে সিদ্ধান্তমৰ্মে মন্দিৰতেই সৰুকৈ দিগন্ত আৰু বিনীতাৰ বিয়াখন হৈছিল। দিগন্তৰ মৰমবোৰত বিনীতাৰ সৰু সৰু অভিমানবোৰ নিমিষতেই নাইকিয়া হৈছিল। চঞ্চলা বিনীতাই পুনৰবাৰ ভাবিবলৈ শিকিছিল। দিগন্তৰ আদৰ যত্নবোৰে তাইক এখন নতুন পৃথিৱীৰ সন্ধান দিছিল, য'ত কেৱল সুখ, হাঁহি আৰু সীমাহীন আনন্দৰ সফুৰা। বৌ, অ' বৌ, উঠাচোন, বাহিৰত তোমাক বিচাৰি আছে। নন্দেকৰ মাততহে বিনীতাই টোপনিৰ পৰা সাৰ পালে। অলপ আগতে তাৰ কাষলৈ অহা দিগন্তক নেদেখি বিচনাখনৰ পৰা নামি ইফালে সিফালে চালে। ক'ত যাব পাৰে সি? এইমাত্ৰতো দিগন্ত তাৰ কাষতে আছিল। তাই তাৰ দুচকুলৈ চাই অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰিছিল। মৃতকৰ পত্নী সোনকালে আহিব লাগে, অলপ নিয়ম আছে। হঠাৎ বাহিৰৰ পৰা অহা কাৰোবাৰ চিঞৰতহে বিনীতাৰ মনলৈ আহিল, দুদিনৰ আগতে তাইলৈ নতুনকৈ কাপোৰ এযোৰ আনিবলৈ বুলি যোৱা দিগন্তই তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৰাশ হৈ উভতি অহাৰ সেই দৃশ্যটো তাইৰ মনলৈ আহিল।
মোক নতুন কাপোৰ নালাগে দিগন্ত, তুমি মাথো ঘূৰি আহা, সপোন হৈ নহয়, দিঠক হৈ মোৰ কাষলৈ ঘূৰি আহা। সপোনৰ পৃথিৱীখনৰ পৰা বাস্তৱলৈ ঘূৰি আহি কান্দি কান্দি মজিয়াতে ঢলি পৰিল বিনীতা। তাইৰ চিঞৰি শুনি বাহিৰৰ পৰা মানুহবোৰ আহি বিনীতাৰ ওচৰ পালেহি। অচেতন হৈ পৰি যোৱা বিনীতাক মানুহবোৰে বিচনাত শুৱাই দিলে। ডাক্তৰ এজন আহি বিনীতাক পৰীক্ষা নিৰীক্ষা কৰি থৈ গুচি গ'ল। বিনীতাই চকুকেইটা মেলি মূৰৰ শিতানতে বহি থকা দিগন্তৰ মাকলৈ চালে। তেওঁ বিনীতাৰ মূৰত হাত ফুৰাই আছে। দুদিনৰ আগতে পুত্ৰক হেৰুৱাই ভাগি পৰা মানুহগৰাকীৰ মুখত এটা মিচিকীয়া হাঁহি। এই হাঁহি যেন বিষাদৰ নহয়, এই হাঁহি আনন্দৰহে। বিনী, তুমি এতিয়া হতাশা হ'লে নহ'ব। আমাৰ দিগন্তই অকালতেই আমাক এৰি গুচি গ'ল, সঁচা, কিন্তু সি আমাৰ বাবে তোমাৰ বাবে এটা উপহাৰ দি গৈছে। অন্ততঃ তোমালোকৰ আহিবলগীয়া সন্তানটোৰ বাবে তুমি সাহসী হ'ব লাগিব, ধৈৰ্যৰে নিজকে স্থিৰ কৰিব লাগিব, কাৰণ এই সন্তানটিয়ে এতিয়া আমাৰ ঘৰখনৰ বাবে, তোমাৰ বাবে আশা আৰু ভৱিষ্যতৰ একমাত্ৰ সপোন। দিগন্তৰ মাকৰ কথাবোৰতহে বিনীতাই গম পালে, তাৰমানে দিগন্তই নজনাকৈয়ে গুচি গ'ল, সি যে দেউতাক হ'ল। কথাবোৰ ভাবি থাকোঁতেই শুই থকাৰ পৰাই বিনীতাৰ চকুত পৰিল বেৰত ওলমি থকা দিগন্তৰ সেই ফটোখনলৈ। তাৰ এনে অনুভৱ হ'ল, এইমাত্ৰ যেন ফটোৰ ফ্ৰেমটোৰ পৰাই সশৰীৰে ওলাই আহিব দিগন্ত। আধাতেই মৰহি যাব বিচৰা সিহঁতৰ সপোনবোৰ সজাবলৈ অহা নতুন সদস্যজনক আদৰিবলৈ। আৰু বিনীতাই মন বেয়া কৰি থাকিলে সদায় কোৱাৰ দৰে আজিও ক'ব সি, কিয় ইমান হতাশ হৈছা বিনীতা, কিয় ইমান হতাশ হৈছা? আমাৰ আশাবোৰ, সপোনবোৰ নিশ্চয় এদিন পূৰ হ'ব, মাথো ধৈৰ্য আৰু সাহসেৰে আশাবোৰ বুকুত বান্ধি নিজৰ কৰ্মক্ষেত্ৰত সঠিক পথত আগুৱাই যোৱা। নিশ্চয় এদিন আমি সফল হ'মেই, আৰু সেইদিনা আমি দুয়োৰে চিঞৰি চিঞৰি ক'ম, আশা আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া। কথাবোৰ মনলৈ অহাত বিনীতাৰ দুচকুৰে টপত অশ্ৰু বৈ আহিল। বিচনাৰ কাষতে থোৱা বিয়াৰ দিনা কেমেৰাত বন্দী হোৱা দিগন্ত আৰু বিনীতাৰ ফটোখন বুকুৰ মাজত লৈ উচুপি উচুপি থোকা থুকিকৈ চিঞৰি উঠিল তাই। তোমাক হেৰুৱাই বৰ কষ্ট পাইছিলোঁ দিগন্ত। আজীৱন কাষত থাকিম বুলি কথা দি মা, দেউতা আৰু দাদাৰ দৰেই আধাতেই এৰি যোৱাত তোমালৈ বৰ খং উঠিছিল, কিন্তু এই কষ্টবোৰৰ মাজতো আজি আকৌ আশাৰ ৰেঙনি দেখিছোঁ। তোমাৰ স্মৃতিবোৰলৈ লৈ আমাৰ আহিবলগীয়া সন্তানটিৰ বাবেই মই আশাবোৰ বুকুত বান্ধি ঘাত প্ৰতিঘাতৰ মাজতেই জীয়াই থাকিবলৈ শিকিছোঁ। কাৰণ তোমাৰ অনুপস্থিতিত আমাৰ সন্তানটিক মইতো শিকাব লাগিব সপোন দেখিবলৈ, আৰু এদিন আমাৰ সন্তানটি মোক সাহসী হ'বলৈ সান্তনা দিব, মোৰ আশাৰ কিৰণ হৈ জিলিকিব, আৰু সেইদিনা মই তোমাৰ দৰে চিঞৰি চিঞৰি ক'ম, আশা আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া। গল্পটি আগবঢ়াইছিল ডিম্পী কলিতাই। ধন্যবাদ জনাইছোঁ শিৱসাগৰৰ ডিম্পী কলিতালৈ। যদি গল্পটি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু যদি আপোনাৰো আছে এনেকুৱা ট্ৰু লাভ ষ্টৰী তেনেহ'লে আমালৈ চেণ্ড কৰিব নাপাহৰিব।